মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণী পৰিৱেশৰ পাঠ 9 দৈনন্দিন জীৱনত পানী। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ আহা। প্ৰথমতে আছে সাঁথৰ এটা কওঁ আহা। মোৰ ৰূপ তিনিটা, সাধাৰণ অৱস্থাত মই জুলীয়া, চেঁচা হ'লে মই হওঁ গোটা, উতলিলে উৰি যাওঁ ভাৱ হৈ, ভাবি চিন্তি চোৱা মই বাৰু কোন হওঁ কোৱা। এইটো কোন হ'ব বাৰু তোমালোকে ভাবি পেলাই কোৱাচোন। তো হল পানী, হয়নে? পানী জুলীয়া অৱস্থাত এনেকৈ পানী থাকে, গেছীয় অৱস্থাত কেনেকুৱা হয় ভাৱ হয়, আৰু গোটা অৱস্থাত এনেকুৱা বৰফ হয়, হয়নে? সকলো প্ৰাণীকে জীয়াই থাকিবলৈ পানী লাগে। পানী নহ'লে গছ গছনিও জীয়াই থাকিব নোৱাৰে। সেইবাবে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। কওঁ আহা, তোমালোকে ঘৰত পানী ক'ৰ পৰা পোৱা? ঘৰত সকলোৰে পানীৰ উৎস বা পানী আমি চবে বেলেগ বেলেগ ঠাইৰ পৰা পাব পাৰে। প্ৰায়বিলাক মানুহৰ ঘৰতে থাকে কুঁৱা, হয়নে? তাৰপিছত আজিকালি কুঁৱা, দমকল এইবিলাকৰ পৰা পায়। আজিকালিতো মটৰ দি পেলাই পানী উঠায়, হয়নে? প্ৰায়ভাগে তাৰপিছত ইয়াত প্ৰকল্প এটা দিয়া আছে, তোমালোকে তিনি বা চাৰিটা দলত ভাগ হৈ লোৱা। এতিয়া বিদ্যালয়ৰ ওচৰত থকা যিকোনো 3 ঘৰ মানুহৰ ঘৰলৈ যোৱা। তেওঁলোকে পানী ক'ৰ পৰা পায় সেই বিষয়ে জানি এখন তালিকা প্ৰস্তুত কৰা। এতিয়া কেইবাখনো ঘৰলৈ যাবলৈ কৈছে। এতিয়া প্ৰথম ঘৰ, দ্বিতীয় ঘৰ, তৃতীয় ঘৰ দিয়া আছে। প্ৰথম ঘৰৰ মানুহে পানী ক'ৰ পৰা পায়? হয়তো কুঁৱাৰ পৰা পায়, হয়তো দমকলৰ পৰা পায়, নহয়তো আমাৰ চৰকাৰী পানী যোগান আঁচনিৰ পৰা পায়, নে ক'ৰ পৰা পায় সেইটো তোমালোকে লিখি দিবা। পানী সাধাৰণতে জুলীয়া অৱস্থাত থাকে। চেঁচা কৰিলে পানী গোট মাৰি বৰফ হয় আৰু উতলালে ভাপ হয়। খৰালি কালত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে কুঁৱা, খাল, বিল, পুখুৰী, নৈ আদিত পানীৰ পৰিমাণ কমি যায়। সকলো পানী সেৱন কৰাৰ বাবে উপযোগী নহয়। পানীৰ নাটনি কমাবৰ বাবে আমি প্ৰয়োজনীয়তহে পানী ব্যৱহাৰ কৰা উচিত। আমি এইখিনি পঢ়ি পেলাই কি গম পালোঁ যে সকলো পানী আমাৰ খোৱাৰ উপযোগী নহয়। আৰু পানী গোট মাৰিলে কি হয়? চেঁচা কৰিলে মানে বেছি চেঁচা হ'লে গোট মাৰি বৰফ হয় আৰু উতলালে ভাপ হয়, হয়নে? আৰু খৰালি কালত কুঁৱা, বিল, খাল, পুখুৰী এইবিলাকৰ পানী পৰিমাণ কমি যায় আৰু সকলো পানী আমি খোৱাৰ উপযোগী নহয়। আৰু পানী আমি অপচয় কৰিব নালাগে, হয়নে? পানী ধৰা টেপটো খুলি থোৱা আছে, এনেই পৰি আছে, তেনেকৈ আমি পানী পেলাব নালাগে, তেনেকৈ নষ্ট কৰিব নালাগে, হ'ব? তাৰপিছত চোৱা, বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ নদী, জান জুৰি, সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ। পানী ক'ৰ পৰা পাওঁ? বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ নদী, জান জুৰি, সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ। মাটিৰ তলত ভূগৰ্ভতো পানী থাকে। দমকল আৰু কুঁৱাৰ পানী আমি মাটিৰ তলত থকা পানীৰ পৰা পাওঁ। এই সকলোবোৰ হৈছে পানীৰ উৎস, হয়নে? কুঁৱা, দমকল এইবিলাকো পানীৰ উৎস। বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ নদী, জান জুৰি, সাগৰ মহাসাগৰ এইবিলাকো পানীৰ উৎস। এতিয়া এই ছবিকেইখন চোৱা। ছোৱালীজনীয়ে পানী খাই আছে, গা ধুই আছে, জুই নুমুৱাইছে, ফুলনিত পানী দিছে, কাপোৰ ধুইছে, বাচন বৰ্তন ধুই আছে। এতিয়া চোৱা, ওপৰৰ ছবিকেইখনত পানী কি কি কামত ব্যৱহাৰ কৰা দেখিছে? দেখিছে পানী কি কি কামত ব্যৱহাৰ কৰিছে? তোমালোকৰ ঘৰত কি কি কামত পানী ব্যৱহাৰ কৰা? এইবিলাক কামতে আমাৰ ঘৰতো ব্যৱহাৰ হয়, হয়নে? খোৱা, গা ধোৱা, বাচন ধোৱা, হয়নে? গছ পুলিত দিয়া, কাপোৰ ধোৱা, এইবিলাক কামতে পানী ব্যৱহাৰ হয়। আৰু কি কি কামত ব্যৱহাৰ হয় জানি লওঁ আহা। আমাৰ সমাজত বিভিন্ন মাংগলিক কাৰ্যত পানী ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে বিয়াত পানী তোলা, দৰা কইনাক নোওৱা ধোৱা, গৰু বিহুৰ দিনা গৰুক গা ধোৱা আদি। এই বিষয়ে শিক্ষক আৰু অভিভাৱকৰ পৰা ভালদৰে জানি ল'বা। তোমালোকে দেখিছা নিশ্চয়, বিয়াত দৰা কইনাক নোওৱা আৰু গৰু বিহুত
গৰু গা ধোৱা তোমালোকে নিশ্চয় দেখিছা হয়নে এতিয়া ইয়াত এটা ক্ৰিয়াকলাপ দিছে ড্ৰপাৰ চামুচ কাপ মগ আৰু কলহ লৈ কৰিছো এতিয়া ড্ৰপাৰৰ পৰা কেইটোপালমান পানী দিলে চামুচখন ভৰ্তি হ'ব কেইটোপাল পানী দিলে কিমান টোপালত চামুচখন ভৰ্তি হ'ব আকৌ কেই চামুচ পানী দিলে কাপটো ভৰ্তি হ'ব কেই কাপ পানী দিলে মগটো ভৰ্তি হ'ব কেই মগ পানী দিলে কলহটো ভৰ্তি হ'ব এইবিলাক তোমালোকে কৰি চাবা এতিয়া নলীৰে পানী যোগান ধৰা দেখিছানে নলীৰ পৰা পানী উলিয়াই ল'বৰ বাবে ঠায়ে ঠায়ে একোটা পানীকল লগোৱা থাকে পানী ব্যৱহাৰ কৰাৰ পাছত পানীকল সদায় ভালদৰে বন্ধ কৰি থ'ব লাগে পানী ব্যৱহাৰ কৰাৰ পিছত বন্ধ কৰি থৈ দিব লাগে মানে এনেই পানীখিনি পেলাই নষ্ট কৰিব নালাগে এতিয়া ডাঙৰ পাত্ৰ বাল্টি আদিত বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি তোমালোকেও বিদ্যালয়ত আৰু ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিবা বৰষুণৰ পানী সংৰক্ষণ কৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ বৰষুণৰ পানীটো এনেই পৰি পেলাই এনেই গুচি যায় হয়নে সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ বৰষুণৰ পানী সংগ্ৰহ কৰি কি কি কামত ব্যৱহাৰ কৰিব পাৰি হয়নে কাপোৰ ধোৱা বাচন ধোৱা হয়নে বিভিন্ন এনেকুৱা শাক পাচলিত দিয়া এনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিব পাৰি শীতকালত পানীৰ উৎসবোৰত পানীৰ পৰিমাণ কমি যায় ইয়াৰ কাৰণ কি বুলি ভাবা শীতকালত বৰষুণ নহয় হয়নে পানীবোৰ শুকাই যায় এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি ইয়াত চোৱা শাক পাচলি বা ফল মূল ধুইছে এইখিনি পানী এই ফুলৰ বা গছপুলি টাবত দিছে তাৰপিছত কাপোৰ ধোৱা পানী এই যে বাথৰুমত চাফা কৰিবলৈ হয়নে বাথৰুম বা ইউৰিনেল বা মানে পেচাব কৰা ঘৰ এইবিলাক চাফা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি হয়নে কাপোৰ ধোৱা পানীও ঠিক তেনেকৈ ব্যৱহাৰ কৰিব পাৰি শাক পাচলি চাউল ধোৱা এইবিলাক পানীও ফুল ফুলি গছ পুলিত দিব পাৰি তেনেকৈ আমি পানী মানে পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ ছবিখন চাই কি বুজিলা ফল মূল শাক পাচলি চাউল দাইল আদি ধোৱা পানী পেলাই নিদি গছৰ পুলি ফুলৰ টাবত দিব পাৰি কাপোৰ আউডলা পানীখিনি নেপেলাই গা ধোৱা ঘৰ পকী চোতাল নলা নৰ্দমা আদি চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি এতিয়া পানী কল খুলি বন্ধ নকৰাকৈ এৰি থৈ দিয়াটো উচিত নে যদি নহয় কিয় পানী কল খুলি পেলাই এইটো লিখিবা মই কৈ দিছোঁ পানী কল খুলি পেলাই বন্ধ নকৰাকৈ এৰি থৈ যোৱাটো উচিত নহয় কাৰণ তেনেকৈ পানীবিলাক কি হয় এনেই নষ্ট হয় হয়নে পানী আমি এনেই অপচয় কৰিব নালাগে তিনি চাৰিদিনৰ দলত ভাগ হৈ লোৱা প্ৰতিটো দলে পানীৰ অপচয় ৰোধ কৰাৰ বিষয়ে একোটাকৈ শ্লোগান ৰাখি পোষ্টাৰ প্ৰস্তুত কৰা দূষিত পানী খোৱাৰ ফলত এইটো তোমালোকে কৰিবা পানী অপচয় নকৰিবা এনেকৈ ধৰা টেপ খুলি থৈ দিয়া এনেকুৱা ছবি বা এনেকৈ আঁকি পেলাই তেনেকৈ তোমালোকে পোষ্টাৰ বনাই পেলাই তেনেকৈ কৰিব পাৰিবা দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ বেমাৰ হ'ব পাৰে সেইবাবে খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে পানী ভালদৰে উতলাই চেঁচা কৰি খাব লাগে পানী ফিল্টাৰ কৰিও খাব পাৰি চূণ পটাছ ব্লিচিং পাউডাৰ আদি দিও বিশুদ্ধ কৰিব পাৰি খোৱা পানী ঢাকনি থকা পৰিষ্কাৰ পাত্ৰ ৰাখিব লাগে ডাঙৰ পাত্ৰৰ পৰা খোৱা পানী উলিয়াওঁতে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে যাতে পানীত আঙুলি বা হাত সোমাই নাযায় আঙুলি বা সেনেকৈ হাত সোমাই পেলাই উলিয়াব নালাগে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে পানী কিদৰে দূষিত হয় চাওঁ এতিয়া তলৰ ছবিখন ভালদৰে চোৱা কোনখন ছবিয়ে পানী দূষিত হোৱা বুজাইছে সঠিক বাকচত শুদ্ধ চিন দিয়া এইখনত পানী দূষিত হৈছে হয়নে এই কাপোৰ চাপোৰবিলাক যদি আমি পুখুৰী বা নদীতে ইয়াতে ধুওঁ গা পা ধুওঁ তেতিয়া পানীখিনি দূষিত হ'ব তাৰপিছত এয়া যদি পানীত আমি বিভিন্ন জাবৰ জোঁথৰ এইবিলাক পেলাওঁ সেই তেতিয়াও পানী দূষিত হ'ব হয়নে আৱৰ্জনাবিলাক যদি আমি পানীত পেলাই দিওঁ তাৰপিছত এয়া দেখিছেনে কল কাৰখানাৰ এইবিলাক আৱৰ্জনা কিবা কিবি এইবিলাক ওলাই যে দূষিত পদাৰ্থ এইবিলাক হ'ল নদী বা পুখুৰী এইবিলাকত পেলাই দিলে সেয়া পানী দূষিত হ'ব তাৰপিছত গৰু ম'হে ইয়াত খালেও পানী দূষিত হ'ব পাৰে
তাৰপিছত পানী কেনেদৰে দূষিত নোহোৱাকৈ ৰাখিব পাৰি খোৱা পানীৰ উৎসৰ চাৰিওফাল শুকান আৰু পৰিষ্কাৰ হ'ব লাগে পুখুৰীত গা ধোৱা বাচন বৰ্তন কাপোৰ ধোৱা গৰু ম'হক গা ধোৱা আদি কাৰ্য কৰিব লাগে ইয়াত গৰু ম'হক গা ধোৱা থাকে কাৰণে অলপ অলপ পানীখিনি হয়নে প্ৰদূষণ হ'ব পাৰে কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা গেলা পচা বস্তু নলা নৰ্দমাৰ পানী আদি পুখুৰী বা নদীত পেলাব নালাগে আকৌ এটা দিছে তোমালোকৰ ঘৰৰ বা বিদ্যালয়ৰ ওচৰত পুখুৰী থাকিলে ইয়াৰ পানী দূষিত নোহোৱাকৈ কেনেদৰে ৰাখিব পাৰি সেই বিষয়ে 3টা বাক্য লিখা এইটো তোমালোকে লিখিবা যে তাত গা ধুব নালাগে হয়নে আৰু চাৰিওকাষ চাফা কৰি ৰাখিব লাগে বা তাত গৰু গা ধোৱা বা কাপোৰ ধোৱা এনেকুৱা কামবিলাক কৰিব নালাগে এইটো তোমালোকে তেনেদৰে লিখিবা হ'বনে তাৰপিছত চোৱা এতিয়া প্ৰশ্ন উত্তৰ আছে এতিয়া আমি প্ৰশ্ন উত্তৰকেইটা চাই লওঁ প্ৰশ্ন উত্তৰকেইটা মই লিখি থৈ দিছোঁ বহি এখনত আমি চাই লওঁ হা এতিয়া দিয়া আছে কি কি কামত আমি পানী ব্যৱহাৰ কৰোঁ এতিয়া পানী আমি খোৱা গা ধোৱা গছ গছনি দিয়া কাপোৰ ধোৱা খাদ্য বনোৱা বা ৰন্ধা খাদ্য ৰন্ধা বুলি কয় খাদ্য ৰন্ধা বাচন ধোৱা জুই নুমুৱা আদি কামত ব্যৱহাৰ কৰোঁ খটো আছে পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি ফল মূল শাক পাচলি চাউল দাইল আদি ধোৱা পানী পেলাই নিদি গছৰ পুলি ফুলৰ টাবত দিব পাৰি ইয়াতে কাপোৰ আউডলা পানীখিনি নেপেলাই গা নোধোৱা ঘৰ পকী চোতাল নলা নৰ্দমা আদি চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি হয়নে তো শৌচাগাৰটো এইখিনি ঢালি পেলাই চাফা কৰা এইবিলাক কামত ব্যৱহাৰ কৰিব পাৰি তাৰপিছত চোৱা দমকল আৰু কুঁৱাৰ পানীৰ উৎস কি দমকল আৰু কুঁৱাৰ পানীখিনি কি হয় আমাৰ ভূগৰ্ভৰ বা মাটিৰ তলত থকা পানী হয়নে কি লিখিছোঁ সেইকাৰণে দমকল আৰু কুঁৱাৰ পানীৰ উৎস মাটিৰ তলৰ পানী বা মাটিৰ তলৰ বা ভূগৰ্ভৰ পানী তাৰপিছত আমাৰ আছে খালী ঠাই পূৰণ কৰা পানীক জীৱৰ কি বুলি কোৱা হয় প্ৰাণ বুলি কোৱা হয় পানী উতলালে কি হয় ভাপ হয় চোৱা গটো খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে হা বীজাণুমুক্ত হ'ব লাগে খোৱা পানীৰ উৎসৰ চাৰিওকাষ পৰিষ্কাৰ হ'ব লাগে কেতিয়াবা শুকান আৰু পৰিষ্কাৰ লিখা আছিলে আমি পৰিষ্কাৰটো লিখিছোঁ তাৰপিছত চোৱা শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিয়া উদ্ভিদক পানীৰ প্ৰয়োজন হয় নহয় এইটো হ'ব হয় সকলো পানী সেৱন কৰাৰ উপযোগী নহয় সব পানী আমি খাই দিব নোৱাৰোঁ মানে খোৱা পানী পৰিষ্কাৰ পাত্ৰত ঢাকি থ'ব লাগে এইটো শুদ্ধ এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি নে পাৰি এইটো হ'ল পাৰি তাৰপিছত 4 নম্বৰ আছে পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 2টা উপায় পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 2টা উপায় হৈছে 1 নম্বৰটো হ'ব কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা গেলা পচা বস্তু নলা নৰ্দমাৰ পানী আদি পুখুৰী বা নদীত পেলাব নালাগে তাৰপৰা খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে এই 2টা হ'ল 2টা উপায় আৰু উপায় আছে তোমালোকে পঢ়ি ল'বা ইয়াত 2টা লিখিবলৈ কোৱা কাৰণে আমি 2টাই লিখিছোঁ হ'ব পাঠটো ইমানতে শেষ হৈছে ঠিক আছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ আকাশৰ কথা কৰিম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ